নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি মই অতি সহজতে এআইৰ দ্বাৰা আমি কেনেকৈ গানবিলাক আমি বনাব পাৰোঁ। কাৰোবাৰ বাৰ্থডে থাকিলে বা কাৰোবাৰ বিষয়ে যদি গান এটা যদি আমি বনাব পাৰোঁ উইদাউট লিৰিক্স, আৰু যদি আপোনালোকে ভাবে যে লিৰিক্স সহজ মই বনাম, আপোনালোকে নিজে লিৰিক্স বনাই পেলাই আপোনালোকে বনাব পাৰিব। গতিকে দেৰি নকৰোঁ, আহক আমি প্ৰথমে যাওঁ চাট জিপিটিলৈ গৈ পেলাই আমি ইয়াত টাইপ কৰি দিম। ধৰি লওক এটা নগাঁৱৰ বিষয়ে যদি আমি যদি নগাঁৱৰ বিষয়ে যদি গান এটা বনাওঁ, ইয়াত প্ৰথমে মই লিখি দিম মেক এ ছং এবাউট আৱাৰ নগাঁও ডিষ্ট্ৰিক্ট। আমি এনেকৈ লিখি দিম। তাৰপিছত তলত যদি আমি অসমীয়াত বনাব বিচাৰোঁ তেন্তে ইন আছামিজ বুলি দি দিলেই হ'ল। গতিকে চাওক, আপোনালোকে চাব পাৰিব নগাঁও জিলাৰ গীত ধুনীয়াকৈ আহি গ'ল। গতিকে এতিয়া আপোনালোকে কি কৰিব লাগিব, এই চাট জিপিটিৰ পৰা ইয়াত আপোনালোকে কপি কৰিব লাগিব। এনেকৈ কপি কৰি দিয়ক। কপি কৰি আপোনালোক ইয়াৰ পিছত যাব লাগিব সুনো এপ। আপোনালোকে এই সুনো এপটো আপোনালোকে ডাউনলোড কৰিব লাগিব। সুনো এপটো ডাউনলোড কৰি পেলাই আপোনালোকে ইয়াতে যিখিনি ছেটিংছখিনি আছে, যিখিনি আপোনালোকৰ লগ ইনখিনি আছে, সেইবিলাক ফোন নম্বৰ দি পেলাই আপোনালোকে লগ ইন কৰিব পাৰিব। তাৰপিছত আমি যাম ইয়ালৈকে, আমি এইটোত ক্লিক কৰি দিম। ইয়াত দেখিব পাৰিছে আমি আগতে বনাই থোৱা বহুতো গানবিলাক আছে। গতিকে আপোনালোকে ইয়াতে ক্লিক কৰি পেলাই ইয়াত আহিব আপোনালোকৰ লিৰিক্সখিনি অলৰেডি আমি কপি কৰিলোঁ। গতিকে ইয়াত পেষ্ট কৰি দিম। পেষ্ট কৰি পেলাই আপোনাক কেনেকুৱা ষ্টাইলৰ ছংখিনি লাগে, ধৰি লওক পপুলাৰ, মই পপ লিখি দিলোঁ। তাৰপিছত ছং টাইটেল এনেকৈ লিখি দিম যে নগাঁৱৰ গীত বুলি দি দিম। গতিকে সেইটো কৰি পেলাই আপোনালোকে ক্ৰিয়েট, ইয়াতে যদি আপোনালোকে ক্লিক কৰে তেন্তে আপোনালোকৰ অতি কম সময়ৰ ভিতৰতে আপোনালোকে যিখিনি বিচাৰিছে আপোনালোকৰ গান, সেইখিনি ৰেডি হৈ থাকিব। বন্ধুসকল, এয়া ৰেডি হৈ গ'ল। মই যি নগাঁৱৰ বিষয়ে এটি গীত মই বনাব দিছিলোঁ সেইটো ৰেডি হৈ গ'ল। গতিকে আপোনালোকে ইয়াতে ক্লিক কৰি পেলাই আপোনালোকে শুনিব। নগাঁও জিলাৰ বন্ধুসকল, দেখিব পাৰিছে আপোনালোকৰ এবাৰ যদি আপোনালোকে সেই লিৰিক্সখিনি যদি আপোনালোকে ছঙলৈ কনভাৰ্ট কৰে, গতিকে দুটা আপোনালোকৰ গানখিনি বনি যায়। তাৰ ভিতৰত আপোনালোকে যোনটো ভাল পায়। অসমীয়াৰ ক্ষেত্ৰত কি হয়, অসমীয়াৰ ক্ষেত্ৰত আপোনালোকৰ কিছুমান শব্দ কিন্তু যিখিনি প্ৰনাউন্স কৰিব লাগে সেইখিনি কিন্তু অকণমান ভুল হয়। গতিকে আপোনালোকে চাই ল'ব, আপোনালোকে 6-7টা 8টামান তেনেকৈ বনাব, বা আপোনালোকে ইনষ্ট্ৰাক্ট কৰিব পাৰে যে মোক শ্বৰ্ট 1 মিনিটৰ বা 2 মিনিটছৰ লাগে। আৰু তাত আপোনালোকে সেই খ চ এইবিলাক অকণমান ভুল হয়, মানে ধৰি লওক শিক্ষা বুলি ক'লে শিক্ষা বুলি কৈ দিয়ে। গতিকে সেইবিলাক যদি আপোনালোকে এছৰ সলনি যদি KH বুলি যদি দি দিয়ে, ইংৰাজী শব্দ যদি তাত দি দিয়ে, তেন্তে শুদ্ধকৈ পঢ়ি ল'ব। গতিকে শুনোচোন 2 নম্বৰৰ গীতটো কেনেকুৱা হৈছে। নগাঁও জিলাৰ গীত সেউজীয়া পথাৰ কলম নৰসুৰ নগাঁৱৰ হৃদয়ৰ কপিলি বৈ যায়। গতিকে বন্ধুসকল, আপোনালোকে যদি কাৰোবাৰ বাৰ্থডে আছে, বাৰ্থডে উইছো আপোনালোকে তাত লিখিব পাৰিব যে ছং এবাউট
কোনোবা এজনৰ নাম ৰাম যদু মধু তেনেকৈ দি পেলাই হিজ ছেকেণ্ড বাৰ্থডে ফাৰ্ষ্ট বাৰ্থডে তেনেকৈ দি পেলাই ইনষ্ট্ৰাক্ট কৰিব পাৰে যে মোক 1 মিনিটৰ ছং বনাই দিয়ক বা হাফ মিনিটৰ ছং বনাই দিয়ক তেনেকৈ কৰিবলৈ বন্ধুসকল আপোনালোকে কৰিব পাৰিব আৰু ইয়াতে যিখিনি আছে ছাইডৰ টপত 3 ডট যোনটো আছে তাৰ পৰা আপোনালোকে যেতিয়া এই গোটেই ছংখিনি মানে আপোনালোকৰ জেনেৰেট হৈ যাব তাৰপিছত ইয়াত ডাউনলোড অপশ্যনটো আপোনাৰ এতিয়া ইয়াত ব্লাৰ হৈ আছে কিন্তু আপোনালোকে সেই ডাউনলোড অপশ্যনটো পাব ইয়াতে ক্লিক কৰি পেলাই আপোনালোকে ডাউনলোড কৰিব পাৰিব গতিকে বন্ধুসকল আপোনালোকক এই ছংখিনি বনাবলৈ আপোনালোকক প্ৰথমে লাগিব আপোনালোকে ChatGPT আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব ChatGPT আপোনালোকে ডাউনলোড কৰি পেলাই তাতে লগইন কৰি পেলাই গোটেইখিনি ঠিক কৰিব লাগিব ইয়াতে লিৰিক্সখিনি লিখি দিব যদি লিৰিক্সৰ যদি ক'ৰবাত ভুল হৈ থাকে তেতিয়া আপোনালোকে সেইখিনি শুদ্ধ কৰি দিব এতিয়া মই মানে কপিবোৰ্ডত প্ৰথম ষ্টেপত পূৰা এইখিনি গোটেইখিনি দিলোঁ গতিকে সেইকাৰণে তাত গানতো মানে আহি গ'ল সেই বস্তুটো আপোনালোকে এডিট কৰিবলৈ আপোনালোকে কৰিব পাৰিব গতিকে আপোনালোকে ফ্ৰীতে ধুনীয়া এটা গান আপোনালোকে গাঁৱৰ বিষয়ে আপোনালোকে বনাব পাৰে আপোনালোকে স্কুলৰ বিষয়ে বনাব পাৰে আপোনালোকে কলেজৰ বিষয়ে বনাব পাৰে বা আপোনালোকে মা দেউতাৰ যদি আছে মা দেউতাৰ বিষয়ে আপোনালোকৰ এনিভাৰ্চাৰী যদি আছে সেইটো বিষয়ে আপোনালোকে বনাব পাৰে গতিকে যিখিনি সুবিধাখিনি আমি এয়াৰ দ্বাৰা পালোঁ সেইখিনি আমি ধৰি লওক আমি কিবা এটা কামত ভালকৈ ইউজ কৰিব পাৰোঁ গতিকে ভালখিনি আমি লওঁ এয়াৰ পৰা গতিকে বন্ধুসকল এইখিনি আছিল আজি আপোনালোকে হয়তো ইয়াৰ পৰা উপকৃত হ'ব বুলি পেলাই মই বিশ্বাস কৰিছোঁ গতিকে ধন্যবাদ